নমস্কাৰ। ডিব্ৰুগড়ৰ পৰা মই ৰেণু শৰ্মাই কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা জনাই সৈয়দ মুকিবুৰ ৰহমানৰ এটি কবিতাৰ পাঠ কৰিবলৈ লৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম শব্দৰ সদাগৰ। প্ৰতি প্ৰকাশ কাকতি দাদাৰ কবিতা সমিপেষু। শাওণীয়া সন্ধিয়া এটিত ফাগুন আজৰি অনা দাদাজন, আপোনাৰ বহু কবিতা নপঢ়িলোঁ, কেৱল মাথো পাণ কৰি গ'লোঁ, আৰু এতিয়া মন্ত্ৰমুগ্ধ নিচাগ্ৰস্ত। শব্দবোৰত এনে কি দ্ৰব্যৰ মিশ্ৰণ, যি বাৰে বাৰে পাণ কৰাৰ বাবে আসক্ত কৰি তোলে। সীমান্তৰ সিপাৰে ক্ষুধা জীয়ে, ভাদমহীয়া ৰ'দ ফুলাৰ বয়সতো আপোনাৰ শব্দই কেঁচাপাত মেলে। বিষাক্ত শব্দবোৰ অমৃত হৈ সৰে। শব্দৰ সদাগৰ আপুনি, সদাগৰ নহ'লে বা কাৰ এনে গৰজ পৰিছে কি শব্দৰ বেহাপাতে। শব্দৰ সদাগৰ আপুনি, শব্দৰ সদাগৰ আপুনি। ধন্যবাদ।